শ্রীভূমির ভারত বাংলা সীমান্ততে কোটি টাকার ড্রাগস জব্দ করা হয়েছে। ফরেস্ট অফিস রোডত জব্দ করা হয়েছে প্রায় 50,000 ইয়াবা টেবলেট। সন্দেহজনক হেরোইনো জব্দ করেছে বিএসএফে। মাজনিশা তিলা বজাৰ এলেকালৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে এইখিনি। আলতাফ হুছেইনে বাইকত সৰবৰাহ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ। নিশা সীমান্তৰে বাইক চলাই যোৱাত বিএসএফ জোৱানৰ তালাচী। 7টাকৈ চাবোনৰ বাকচত সন্দেহজনক হেৰইন জব্দ কৰা হৈছে। 50,000কৈ ইয়াবা টেবলেটো জব্দ কৰিছে বিএসএফে। জব্দ কৰা নিষিদ্ধ ড্ৰাগছখিনিৰ দাম কোটি টকাৰো অধিক। এনেধৰণে বুজন পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। শ্ৰীভূমিৰ ভাৰত বাংলা সীমান্তত কোটি টকাৰ ড্ৰাগছ জব্দ। ফৰেষ্ট অফিচ ৰোডত জব্দ কৰা হৈছে 50,000কৈ ইয়াবা টেবলেট, লগতে চাবোনৰ বাকচত ভৰাই অনা ড্ৰাগছ। আলতাফ হুছেইন নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীকো আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। এখন বাইকেৰে সীমান্তৰ দিশে গৈ আছিল, সেই বাইকখনতে সৰবৰাহ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ। কি লৈ আহিছিলে? সন্দেহযুক্ত ড্ৰাগছ। কেইজন? এজনেই কেনেকৈ আহিছিলে? বাইকত আহিছিল। ক'ত পৰা আনিছিল তেওঁ কোৱা মতেতো ৰেল গেটৰ পৰা লৈ আহিছে বুলি কৈছে। ঘাট লাইন। তোৰ ঘৰ? ঘৰ চাবদ্ৰিকোনা। নামটো কি আছিল? আলতাফ হুছেইন। কিমান বস্তু এতিয়ালৈকে আপোনালোকে আমি এতিয়া কাম চলি আছোঁ। তেওঁ তিলা বজাৰ চাইডে লৈ যোৱা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।